ভট্টদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা ৰাতি মানে দৰ্জা বা ইত্যাদি খিৰিকী ভাঙি সোমাই আমাৰ অফিচৰ, বিশেষকৈ মোৰ অফিচৰ আৰু কাৰ্যালয়ৰ গোটেই গডৰেজবিলাকৰ মানে চাবি তাবি ভাঙি কৰি তাৰ পৰা প্ৰায় যথেষ্টখিনি মূল্যৱান বস্তু মানে চোৰে হস্তগত কৰিছে বুলি অনুমান কৰা হৈছে। যদিও পুলিচ বিভাগৰ মানুহে আমাক এই বস্তুখিনি কিমান কি বস্তু নিছে বা ফাইল টাইল কাগজ পত্ৰ ইত্যাদি কি নিছে নিনিছে এইখিনি আমি চাবলৈ পৰা নাই। তেখেতসকলে আমাক বাধা কৰিছে। তেখেতসকলৰ ইনভেষ্টিগেশ্যন চলি আছে। গতিকে ইনভেষ্টিগেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ বিদ্যালয়ৰ নথিপত্ৰ ফাইল টাইল ইত্যাদি কি আছে বা কি নিছে ইত্যাদি কথাখিনি আমি পিছত পৰিপাটিকৈ চালে আমি জানিব পাৰিম। কিন্তু ইতিমধ্যে মই মানে মোৰ গডৰেজত প্ৰায় নিয়াৰ এবাউট 25,000 মান 25,000 মান টকা মই ৰাখিছিলোঁ। অন্যান্য বিভিন্ন ফাণ্ডৰ টকাবিলাক তাতে থাকে। সেই টকাখিনি বোধহয় খুলি মেলি থোৱালে চাই সেই টকাখিনি বোধহয় তেওঁলোকে হস্তগত কৰি লৈ গৈছে। আৰু বাকী কি নিছে নিনিছে ইত্যাদি কথাখিনি মানে আমি এতিয়া সদ্যহতে আমি ক'ব নোৱাৰিছোঁ, কিয়নো পুলিচ বিভাগৰ সম্পূৰ্ণ তদন্ত শেষ নোহোৱালৈকে আমি এই বিষয়ে গডৰেজত হাত দিবও নোৱাৰা হৈছোঁ। তেখেতলোকে আমাক বাধা কৰিছে। ইয়াত নিশা যিহেতু চকীদাৰ থাকে, তাৰপিছতো ইয়াত চোৰে লুটপাট চলালে, কি ক'ব? নাইট চকীদাৰ এজন থাকে, তেওঁ চোৱা চিতা কৰে। তেওঁ সেইফালে আমাৰ প্ৰিন্সিপাল কোৱাৰ্টাৰ সেইফালে ৰুম এটাতে তেওঁ থাকে পৰিয়াল লৈ পেলাই। তেওঁ অৱশ্যে চোৱা চিতা কৰিছে থাকে যদিও কোনোবা সময়ত চাগৈ তেওঁ নিদ্ৰামগ্ন হৈ আছিল। তেনেকুৱা অৱস্থাতে চাগৈ এইটো সম্ভৱ হৈছে নেকি। যিজন চকীদাৰৰ দায়িত্বত থাকে তেওঁৰ নামটো কি? চকীদাৰজনৰ নাম হৈছে শ্ৰী ৰঞ্জিত চাহানী। আৰক্ষী থানাৰ নিচেই কাষতে যিখন বিদ্যালয় আছে, বিদ্যালয়ত চোৰে লুটপাট চলালে, আচলতে কি আৰক্ষীৰ ইয়াত কিবা সুৰুঙা ৰৈ গৈছে নেকি বুলি ভাবে নেকি? আৰক্ষীৰ সুৰুঙা ৰৈ গৈছে বুলি বাৰু মই নাভাবোঁ বা মই থিতাতেই তেনেকৈ ক'ব নোখোজোঁ। তেখেতলোকে অৱশ্যে ৰাতিৰ ভাগত পেট্ৰলিং কৰে চাগৈ, কাৰণ মই ইয়াৰ লোকেল নহয়, মই অকণমান দূৰৰ পৰা আহোঁ, আঁতৰৰ পৰা আহোঁ, ঢিঙৰ পৰা আহোঁ। গতিকে সেই বিষয়ে মই অৱগত নহয়। তথাপিতো আৰক্ষী নিৱেশৰ ওপৰত মোৰ বিশেষ কোনো তেনেকুৱা মানে আৰু কম্পিউটাৰ নিছে নেকি বাৰু? কম্পিউটাৰৰ মানে কি, আমাৰ অফিচৰ ৰুমত যিকেইটা কম্পিউটাৰ থাকে সেইকেইটা অলৰেডি বিকল, বেয়া হৈ পৰি আছে। ভাল কম্পিউটাৰখিনি অৱশ্যে কম্পিউটাৰ যি আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে, ছেপাৰেট ৰুম থাকে, তাতে আছে। তাত বৰ্তমানলৈকে দেখা গৈছে ঠিকেই আছে বুলি পেলাই অনুমান কৰা যায়।